কি ওর দুখ মানে পেলগামত জিনটোৰ ঘটনা হল ওই বাপা ওই মৰি কয় এডি ওই ওই কিলা হই বাকি দুটা আম দি যা ভাই আমাকো খাও দে বা কি মানে টিউশন হৈ যায় মানুহ কাই তহঁতিৰে হৰ পেৰে এনেকা ওলৈছে কে ভাল দেখা নাই কিন্তু কৈছিলো কিন্তু মই এটা ভাল কাম কৰোঁ ভাল কাম বুলি নকওঁ ই মানে পানীতি আছিল কিন্তু ইহঁতি আৰু 5 মিনিট মানৰ কাৰণে উলিয়াইছে বহুত কষ্ট পাইছে সেইখিনি মই যা তো গাইছ ডাইৰেক্ট চাওঁ কলিজ যুগ বুলি কলিজ যুগ মহা কলিজ যুগ ঘাঁহ খাইছিল দেখিছে না অ' বাবাই চাওঁ গাইছে চাওঁ অ' দিবজ্যোতি কি মই মানে এনেই পুখুৰীত পাতা দেখিছিলোঁ নদীত পাতা দেখিছিলোঁ বা দোৱা খাল বিলত পাতা দেখিছিলোঁ এই গাইছে বিশ্বাস কৰে যদি 2 আঙুল পানী নাই চাব পাৰে 2 আঙুল পানী নাই তোৰ পাতি থৈছে জাল ফাইনেলি হৈ গ'ল আজি মোৰ 1K তো গাইছ নমস্কাৰ জনাইছোঁ নিচান ভ্লগলৈ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু বাকী হৈ গাইছ ফাইনেলি মোৰ আজি হৈ গ'ল 1K আজি নহয় কালিতে হৈ গৈছে 1.2K মানে 1025টা মান মোৰ বন্ধনা কমপ্লিট হৈ গ'ল তো গাইছ সকলোকে মানে মোৰ তৰফৰ পৰা মানে একদম মানে কি থেংক ইউ মানে ক'ব নোৱাৰোঁ গাইছ মুখেদি কয় ধন্যবাদ ন মোৰ লগৰ ছোৱালীবিলাকো মানে বহুত লাগি দিছে মোৰ কাৰণে বহুত হেৰি কৰিছে আৰু গাইছ তো মানে 1K বেছি একো নহয় মানে 1000 মানে ফেমিলিটোত 1000 ফেমিলি মানে আমি জড়িত আছোঁ তাতে মানে মোৰ কাৰণে বহুত ডাঙৰ মানে এটা স্পেচিয়েল দিন আজি তো ধুনীয়াকৈ মানে মোৰ চেনেলটো 1000 ছাবস্ক্ৰাইব পাৰ কৰিলে ধুনীয়াকৈ আৰু আগন্তুক গ'লে মানে তো কৰি দিয়ক আৰু গাইছ মোক এটা ইউটিউবাৰ বনাই দিয়ক আৰু আপোনালোকে এইটো মোৰ আশা আৰু তো আকৌ একবাৰ মানে আপোনালোকক মানে আৰু একবাৰ ধন্যবাদ জনালোঁ তো গাইছ আৰু এনেকৈ ছাপোৰ্ট কৰিব তো এনেকৈ মৰম ভাল পোৱা অলপমান আৰু কৰি দিব তেতিয়াহে মই আগুৱাই যাব পাৰোঁ অলপমান আৰু আপোনালোকে ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ কৰিলে মোৰ অলপ ভিডিঅ' বনোৱা মটিভেশ্যনটো অলপ বাঢ়ি যাব তো গাইছ কি ক'ম আৰু গাইছ মানে মই মেট্ৰিক ফেইল কৰি কিনে মোৰ যেনাই লাগি আছিল মানে গাটো কিন্তু আজি 1K হ'লে লাগিলে চব দূৰ তো ধুনীয়াকৈ ভিডিঅ'ত ফ'কাছ কৰিম আৰু কম্পাৰমেণ্টটো ধুনীয়াকৈ দিম তো মানে গাইছ কি ক'ম আৰু গাইছ তো থেংক ইউ কি আজি আমি আহিছোঁ মানে আজি মানে ভ্লগ ষ্টাৰ্ট নকৰিম বুলি ভাবিছিলোঁ কিন্তু তথাপিও মানে আজি ইচ্ছা গ'ল মানে ভ্লগটো ষ্টাৰ্ট কৰিবলৈ তো যিহেতুকে মানে 1K আছে আমাৰ লগত আহিছে মানে এইবিলাক গোটেইসোপা চলি ইয়াতে মানে গোটেইসোপাই মাছ মাৰিব আহিছে তাকে আপোনালোক দেখাম বুলি ভাবিলোঁ আৰু ইও মানে আছে কালু ভैया কিন্তু এই বগাৰ কালু বা কিয় নাম থলা এই যা গাইছ নিশান ভাগ 1000 কৰি দিয়াৰ কাৰণে থেংক ইউ তো গাইছ কালু কৈ দিলে মানে মোক 1000 কৰি দিয়াৰ কাৰণে আপোনালোক থেংক ইউ কৈ দিলা তো ক'লোঁ থেংক ইউ দেই ভাই আৰু বাকী মানে চিন্ময় ভাইহঁতক মাতিছিলোঁ মানে খানা নহয় মানে 1K বেছিটো স্পেচিয়েল কথা 10K হ'লে বেলেগ কথা আছিল মানে 1K আজি মানে খানা খাওঁ নহয় এনে চিন্ময়হঁতক মাতিছিলোঁ বাকী মোৰ জনাম লগৰ ছোৱালীক মানে এটা ভ্লগ বনাব মাতিছিলোঁ আজি বৰষুণ দিয়া বতৰগিলাখান মানে কিন্তু কোনোদিনে নাহিল সেইকাৰণে আমি মানে এতিয়া আৰু ডাইৰেক্ট এনে মাছ মাৰিব এটা কণ্টেণ্ট এটা ধুনীয়াকৈ ভাবিলোঁ তো ধুনীয়াকৈ মানে আহিছোঁ এতিয়া বৰ্তমান আপোনালোকক দেখাম মানে মাছ কেনেকৈ মাৰে মানে মাছটো চবেই মাৰে তথাপিও মানে আমাৰ এডাল চিপ আছে মানে ডেঞ্জাৰ চিপ এডাল মানে অনলাইনৰ পৰা অৰ্ডাৰ কৰি আনিছি সেইডাল চিপো দেখাওঁ আপোনালোকক তো ৰিপছটো বাকী মাছ মাৰি আছে নেকি নে দে তাৰপৰা এইগিলা হৈছে টোপ মানে আমি যোনগিলা দি বহি মানে মাছে খাই ভাল পায় পিপিৰাটো ভাল বুল্লুটো ভাল মানে জানে গাঁৱলীয়া মানুহবিলাকে এইবিলাক ধুনীয়াকৈ সিহঁতে মানে ভাইহঁতিলে জমা কৰিছে মানে এইগিলা পোৱা আজিকালি বহুত টান মানে তথাপিও মানে সিহঁতি বিচাৰি ক'বৰ পৰা আনো চিকাৰী মাল নাই সিহঁতি ধুনীয়াকৈ মানে এতিয়া পাতি আছোঁ কিবা মাছ চাছ পাইছে না মাছ পোৱা নাই নেকি এনে কি হ'ব আৰু বাকী এডাল চিপডাল অলপমান দেখাই দিওঁ চাওঁ ৰাইজক কি চাই আছা জাগি যাৰ পৰা ঘেটাৰ চাই আছোঁ কুদ যা অ' এই কে আনছা অ' কে আনছা উঠটো তো যাচোন যা ঘৰত জাগি যা চাবৰে মানে এডাল কেনে ডেঞ্জাৰ গাছ মানে চাবৰে লেচুৰ গাছ হয় মানে লেচুগিলা ফুলছি মানে আমতি যিহেতুকে আহিল লেচুগিলা ধুনীয়াকৈ এতিয়া ফুলছে আমি মানে খাবা আহিম মানে আমাৰ দেউতাৰ গাছ নহয় তথাপিও মানে খাবা ট্ৰাই কৰিম আৰু গাছ নেদৈটো আনো তথাপিও মানে 2-4টা খাম দে আৰু দেখাম নাম নাম বাপৰে বাপ চাৱে এহঁতক বান্দাৰো এহঁতক মানে হাৰ মান দিছে আৰু কি কবি আৰু চাৱে গাছৰ এতিয়া কোব এতিয়া ভৰি হাত ভাঙিলে মাহঁতে ধৰিব আমাক বেলেগ নধৰ আনিলে নিচানটো খেদি আপোনালোকে ভাবিব পাৰে মানে ইহঁতি মানে পুখুৰী চুখুৰী কিবা মাছ মাৰি আছোঁ নে গাইছ আমি মানে পুখুৰীত মাছ মাৰা নাই মানে যোনবিলাক পুখুৰীৰ কাষে মানে খাল বিলগিলা থাকে তাতে মানে ধুনীয়াকৈ আমি মাছ মাৰি আছোঁ পুখুৰীত মাছ মাৰিব দিব দুনীয়াৰ ক'বই তাতে দুনীয়াৰ ক'বাব আহিছে তো বেলেগৰ পুখুৰীত মাছ চাছ দিয়ে পুখুৰী সেইকাৰণে আমি গাইছ মানে মাটিগিলা বেলেগৰ কিন্তু এটা খাল বিল হৈ গৈছে না এটা ধুনীয়াকৈ আমি মানে এটা মাছ মাৰিব পাৰি আৰু গাইছ দেই আৰু মানে ছবি মাৰো এইটো ৰাইজীয়া টাইপেই হৈ গৈছে আৰু গাইছ মই মানে সিহঁতি যোনখিনি জেগাত আছিল বৰ্তমান মই সেইখিনি ইয়াত ধুনীয়াকৈ আহি পালোঁ আৰু এখন কাৰোবাৰ জাল দেখিছোঁ গাইছ সেই জালখন এতিয়া মই মানে বেলেগৰ মাছ চুৰ কৰাত ভাল নাই মানে চুৰ নকৰাত চাওঁ একবাৰ লাগছি নে নাই লগা কাৰবা নাই লগা কৈ মালিক অ' তই চাতে মাছ চাইছোঁ দেই বাপৰে খা নাই দে খেদি আহিব নাংগৈ মই মানে এনেই পুখুৰীত পাতা দেখিছিলোঁ নদীত পাতা দেখিছিলোঁ বা দোৱা খাল বিলত পাতা দেখিছিলোঁ এই গাইছে বিশ্বাস কৰে যদি 2 আঙুল পানী নাই চাব পাৰে 2 আঙুল পানী নাই তোৰ পাতি থৈছে জাল মানে এতিয়া মই আইকিউলেছ বুলি কওঁ নে কি বুলি কওঁ মই এতিয়া তথাপিও গাইছ কিবা এটা পাৱাৰ আশাত পাইছি আৰু চাওঁ কলিজ যুগ বুলি কলিজ যুগ মহা কলিজ যুগ ঘাঁহ খাইছিল দেখিছে না অ' বাবাই চাওঁ গাইছে চাওঁ
ডিউটি কি এ খাকে খা ভাল ভাল খাবলৈ ব্ৰইলাৰ দন থাকিবলৈ ঠেং চেং খুৱাব নহয় ঘা খায় ভাই এই তেৰি যা যা তই এক আনছি কোনিনো ভাই এই যাচোন যা 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 আরে তো ডেঞ্জাৰ বস্তু দেখিছোঁ চাব পাৰে আপোনালোকে আপোনাৰ ফালে কি আপোনালোকৰ ফালে মানে কি বুলি কয় গম নাপাওঁ কিন্তু আমাৰ ইফালে মানে হাতীৰ কাম জপ বুলি কয় এইটো মানে কি ধুনীয়া এটা পাত চাব এনেকৈ লাৰিডাল ল'লে কি হ'ব চাওক গাইছ মানে এনেকৈ লাৰি দিম তো চাব পাৰে ডাইৰেক্ট মুজি যায় লগে লগে মানে আমি সৰুতে খুব খেলিছিলোঁ এই পাতটো এতিয়া নহয় গৈছে মানে এনেকুৱা জেগাত আহিলে এই বস্তুটো দেখা পাব আপোনালোকে তো চাব পাৰে এইটো কি ধুনীয়া পাত এনেকৈ লাৰিডাল লগে লগে মানে লাজুকীলতা বুলি কয় হাতীৰ কাম জপ বুলি কয় মানে প্ৰকৃতিও কিছুমান বস্তু দিছে আৰু আমাক জাষ্ট ইমেজিং তো আপোনালোকে যদি কোনোবা আজি পাৰে প্ৰশ্ন সোধে কুকুৰী ঘাঁহ খায় নেকি তো কৈছে মোৰ নিচান ব্লগ বুলি ডাইৰেক্ট মাৰিবি আহি যাব এই ভিডিঅ'টো আজি হৈছে 29 এপ্ৰিল এই 29 এপ্ৰিলত দিছোঁ মই ভিডিঅ'টো আপোনালোক কালি দিম বাৰু মই 30 এপ্ৰিলত দিম তো চাব পাৰে আৰু গাইছ কুকুৰী ঘাঁহ খায় এই কিবা আহিব আৰু এইগিলা চুনামি আহিব এইগিলাখান মানে যি দেখছি মানে চিন আৰু কটা কটা চাওঁ কুকুৰী ঘাঁহ খাচি আহিব কিবা এটা আৰু গাইছ মানে আপোনালোকক আৰু একবাৰ মই ধন্যবাদ দিলোঁ মানে কি ক'ম আৰু আপোনালোক থেংক ইউ বুলি কৈছোঁ আৰু আজি মই মানে বৰ্তমান আছোঁ তলত মই ওপৰত আজি ভিডিঅ' কৰা নাই কাৰণ মোৰ তৰফৰ পৰাই মানে সকলোকে আৰু একবাৰ মানে বহুত 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 মোৰ লগৰ ভাই ভণ্টিসকল মানে যেখিনি মোক ছাপোৰ্ট কৰাকৈ আছে মানে একদম মই ভৰি দিছোঁ সিহঁতৰ আজি মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট তো কি ক'ম আৰু গাইছ মোৰ আজি বহুত আনন্দ হৈছে মই আজি অলপ আৰু গাইছ মোৰ আজি ভিডিঅ' বনাব প্ৰায় 1 বছৰ হৈ গ'ল মানে 1 বছৰ মই মনসা পূজাত বনাইছিলোঁ ভিডিঅ' আৰু মনসা পূজা আৰু গ'ল মানে মনসা পূজা যাবৰ 1 মাহ হোৱাই নাই চাগে মানে এসপ্তাহ 2 সপ্তাহ 3 সপ্তাহমান হ'ল আৰু গাইছ তো মোৰ 1 বছৰ হৈ গ'ল তো ধুনীয়াকৈ আৰু মোৰ 1 বছৰ হৈ যোৱাৰ লগে লগে মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল তো ভাল লাগিছে আৰু গাইছ সেইকাৰণে মই আপোনালোক থেংক ইউ ধন্যবাদ জনাইছোঁ আৰু মোৰ ছাপোৰ্টত যোনখিনি মানুহ আছে গোটেইসোপাক তেনেকৈ মটিভেশ্যন কৰক আগুৱাই যাবৰ কাৰণে তো এই আৰু মোৰ মন্তব্য আছিল আজি খানা খুৱামে এইগিলা আৰু গাইছ এইগিলা লেচু চাব পাৰে লেচু মানে পকা নাই গাইছ আৰু 2 মাহ 1 মাহ গ'লে ধুনীয়াকৈ খাব পৰা হ'ব তো পকলি খাম দে গাইছ এতিয়া আৰু কি খাবি এইগিলাখান খেচুলিয়ে হৈছে মানে বেমাৰো হ'ব এতিয়া খালি এইগিলাখান মই যে মানে খেচুলিয়ে ঘচুলি লগা আছিলোঁ আৰু মানে এতিয়া খেচুলিয়ে ঘৰৰ পৰা মাত দিছে খেচুলি বোলো এতিয়া লেচুৰো আপি আছ হা বেলেগ দে ভাই মানুহ বেলেগ জন্ম দিছে আৰু গম পালে মানে গাইছ মানে পকলিবিলাক ৰঙা হ'লি যোনগিলা অলপ অলপ ৰঙা পৰে সেইগিলাখান ঘেচুল্লা আৰু যোনগিলা অলপ অলপ গোলপীয়া পৰে সেইগিলা ঘেচুল্লি মানে লেচুৰো মেল ফিমেল ওলাই দিলে আৰু কি ক'ম আৰু গাইছ এতিয়া ঘেচুল্লি লেচুৰ গাইছ মানে একদম ঘেচুল্লে হৈছে মানে মালকেইটা চাব পাৰে আপোনালোক কি ভাই কি আছে কাৰ বেলেগৰ নাম ঘেচুল্লে আৰু এইগিলা ফিয়াকেইটাক লগ পালে হাতে বোলে বেগু আম চুৰ কৰিছে বাপৰে আম পালে চুৰ কৰা না বাকী ইটো বয়সত এইগিলা হয় বাকী 2টা আম দি যা ভাই আমাকো খাওঁ দে বা কি মানে টিউশ্যন হৈ যায় মানুহ এনেকাই তহঁতিৰে অহাৰ পেৰাই এনেকা ওলাইছে কে ভাল দেখা নাই কিন্তু এই মজা মজা দে গাইছ আৰু 2টা দি খাওঁ দে পৰিলে আমকেইটা চাব পাৰে কেনে এটা দৃশ্য মানে বেগ চেগ লৈ মানে আম চাম লৈ ঘৰৰ পৰা ওলাইছে মানে এইটো ভৰ দুপৰীয়া বেলে মানুহ এতিয়া মানে 3:30 বজাত মানুহ টিউশ্যনত যায় এতিয়া মানে আম মিছনত আছে আম মিছনত দে ভাই তো থেংক ইউ দে 4টা আম দিয়াৰ কাৰণে বঢ়িয়া বঢ়িয়া দে এনে লাগি থাকিবি আৰু এইগিলা কামত ভাল হ'ব একদিন দে যা যা বাপৰে ভৱিষ্যত আছে তোৰ বাই বাই তই দেখছা কি ক'ম আৰু আম চাম খাই এতিয়া পাগলাই হৈছে তহঁতেও বেগলে হবি কালি পৰাই আৰু গাইছ বৰ্তমান মানে আমি মানে মাছৰ মতো পা নাই সেইকাৰণে আমি পাগলা চেঙৰ নিচিনা ঘূৰি আছোঁ ইফালে মানে এইফালেও খাল আছোঁ কিন্তু এইগিলা বেলেগৰ চব সেইকাৰণে গাইছ কি কৰিবি আৰু এতিয়া মাছৰ মতো পোৱা নাই এতিয়া আমি কাছৰ কতো হৈছোঁ মানে আকৌ গিলা ডাইলগ চাইলগ আনিছোঁ যি পাওঁ মুঠ সেই বকি দিওঁ ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবি ভাল নালাগিলেও ছাবস্ক্ৰাইব কৰি পাগলা গাইছ দুটা মাছ নাপয় এই চাওঁ কি পাগলা গাইছ মানে তহঁতি মানে মাছ চাছ নাপাগিলে ধুনীয়াকৈ এইফালে আহিলে কৈছে আমি পুখুৰীত পাতিম পুখুৰীত নালগা দিবে বেলুৰ পুখুৰীত বদনাম হ'ব লাগিব না দোষ মা কচম আৰু বুজাব নোৱাৰি আৰু এতিয়া মানে সিহঁতৰ পিছি যাই থাকিব লাগিব আৰু কামটো নাই বেলেগৰ চৈ আহি কিনে আম লৈ যায় দুনিয়াৰ বেগ চেগ লৈ আহি আমাৰ এতিয়া এনে ঘূৰি থাকোঁ দে কাম নাই
আৰু গাইছ ভ্লগৰ মাজতো আৰু এটা কথা ক'ম মানে কাশ্মীৰ পেহেলগামত মানে যোনটো ঘটনা হৈ গ'ল মানে একদম মোৰ খেৰি উঠছে গাইছ কওঁতে মানে এনেম ডাঙৰ ঘটনা এটা হৈ গ'ল মানে টেৰৰিষ্টকেইটা মানে ধৰ্ম পুচি জাতি পুচি মানে এই বস্তুগিলাখান মানে কৈ মানে মাৰছি মানুহবিলাক মানে মুছলিম হ'লে দিব হিন্দু হ'লে মানে হিন্দু আৰু মুছলিমৰ মাজতো আমাৰ ভাই হিন্দু আৰু মুছলিমটো ভাই তথাপিও মানে বেলেগ কিছুমান পাকিস্তানৰ মানে টেৰৰিষ্টবিলাক সোমাই আহি আমাৰ ভাৰতখন মানে ধ্বংস কৰিব খুজি আছোঁ মানে কি ক'ম আৰু হিন্দু আৰু মুছলিমৰ মাজত বিবাদ কৰি আছোঁ এনাম বছৰে আমি মিলি জুলি আছোঁ মানে এতিয়া বৰ্তমান মানে ঘপককৈ কেনে চিটুৱেশ্যন আহি গ'ল আপুনি চাব পাৰে এনে পাকিস্তানৰ মই এই ফৌজি জকা নাই নে ফৌজিৰে জকৈ খোল্লা চেলেঞ্জ পাকিস্তান লাংগা কৰকে ৰাখ দিম মেন পাগলা পাগলা ভিডিঅ'টো বনাইছিলোঁ যে কাষত দিলে কি জল লাইন দেখাইছিলে কিবা মুড়াই দেখাইছিলে কিয় সেইগিলা কৰিছে ভিডিঅ'টো খোলা কৰা मुझे फर्क नहीं पड़ता कि जमाना क्या আভিনা পাৰে ৰু আভিনা সৰু চলি কপি কৰা কি ভক্তি কৰিছে কৰবে ৰচোন তো কৈছে এটা যে ইনষ্টা যে পেটলা কাটা চলিয়ে মুझे फर्क नहीं पड़ता ये जमाना क्या कहता है তাৰ কপি কৰা এ আম চুব ঐ মাছ পালি তহঁতৰো কাম নাই যা ঘুমাই থাকে ঘৰত ঠেলে ओ भाई की है भाई কি মানে কি কৰি আছা মানে মোৰ দুখ লাগি আছে মানে কি এওৰ দুখ মানে পেহেলগামত যোনটো ঘটনা হ'ল ঐ বাপা ঐ মই কয় এদি ঐ ঐ মই কাম খেদি যাম মই ফৌজি ইণ্ডিয়ান নামছি আৰ্মি চবৰে মই চেং মাছটো মাৰা আপোনালোক দেখাইছিলোঁ কিন্তু মই এটা ভাল কাম কৰোঁ ভাল কাম বুলি নকওঁ ই মানে পানীতে আছিল কিন্তু সিহঁতি আৰু 5 মিনিটমানৰ কাৰণে উলিয়াইছে বহুত কষ্ট পাইছে সেইখিনি মই যা তো গাইছ ডাইৰেক্ট জীৱন দান দিলোঁ তো বাই বাই চেঙুলি আৰু গাইছ এনেকুৱা আমাৰ মানে আজি দিনটো শেষ হ'ল তো ইয়াতো মানে চৌদি কৰি আছে কিবা কিবি মানে গাইছ ক'ব নোৱাৰোঁ আৰু তো এনেকুৱা আমাৰ দিনটো যে ভুল গ'ল আৰু এনেকুৱা 1K ছাবস্ক্ৰাইবাৰ হৈছে তো প্লিজ আপোনালোক আশা কৰোঁ আৰু ছাবস্ক্ৰাইব কৰক আৰু মটিভেশ্যন কৰক অলপ মই ভিডিঅ' বনাব আৰু আৰু যি ফাল্টু কৰিলোঁ যি ভাল কৰিলোঁ গাইছ মানে কি ক'ম আৰু গাইছ তো আজি এনেকুৱা ভিডিঅ'টো সামৰিলোঁ মাৰিলোঁ তো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰোঁ তো বাই বাই লগ পাম নেক্সট ব্লগত অলপ খৰ হ'ল কিন্তু মই খৰ কৰি কৈছোঁ ছাবস্ক্ৰাইবটো কৰি দিব বাই বাই তেল টান